কংগ্ৰেছে যোৱা 6 মাৰ্চত কিয় মিত্ৰতা ভাঙি দিলে? আমাৰ ৰাইজৰ দলৰ ইয়াত কিবা দোষ আছে নেকি? আমি স্পষ্টতাৰে কওঁ, আমি উদাৰ আছিলোঁ আৰু কংগ্ৰেছৰ সকলো উদ্ভট কথাবাৰ্তাত আমি মিত্ৰতাৰ স্বাৰ্থত সদায় সহ্য কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰাব খুজিছিল, আমি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহ'লোঁ। আমি মাত্ৰ 15খন আসনৰ তেনে সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম ঔমসতীয়া কৰ্মসূচী কমন মিনিমাম প্ৰগ্ৰেম এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে কিন্তু কমন মিনিমাম প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম ঔমসতীয়া কৰ্মসূচী এখন কোনোপধ্যে ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। আজিৰ দিনটোত আমি অতি দুখেৰে জনাওঁ যে যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এইখিনি কথা আমি সমগ্ৰ অসমৰ ৰাইজক আজি জানিবলৈ দিছোঁ।